হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC CC 2024ৰ জেনেৰেল ষ্টাডিজ 1খনৰ কুৱেশ্যন পেপাৰখন মই ছেকশ্যনেল ব্ৰেকডাউন কৰি দেখুৱাম। কোনটো ছেকশ্যনৰ পৰা কিমানটা কুৱেশ্যনছ আহিছিলে ছাবজেক্ট ৱাইজ, ঠিক আছে। তেতিয়াহ'লে আপোনালোকে এটা বেছিক আইডিয়া পাব APSCৰ যোনটো কাৰেণ্ট ট্ৰেণ্ড হয় কুৱেশ্যন পেপাৰ কুৱেশ্যন পেটাৰ্ণৰ। চ' সেইটো কেনেকুৱা ধৰণৰ চলি আছে, ঠিক আছে। এনেকুৱা নহয় যে এইবাৰো এনেকুৱা ধৰণৰে হ'ব, এইবাৰ হয়তো বেলেগ হ'ব পাৰে, ঠিক আছে, কাৰণ তেওঁলোকে কোনো নিৰ্দিষ্ট ট্ৰেণ্ড ফ'ল' নকৰে। তথাপিতো আপোনালোকে অকণমান বেছিক আইডিয়া পাব CC 2024 জেনেৰেল ষ্টাডিজ 1খনৰ ট্ৰেণ্ডটো দেখিলে মানে। আজি জেনেৰেল ষ্টাডিজ 1খনৰ কাৰণে কৰিছোঁ। নেক্সট বেলেগ এটা ভিডিঅ'ত মই জেনেৰেল ষ্টাডিজ 2খনৰ ছেকশ্যনেল ব্ৰেকডাউন কৰিম, কি আহিছিলে ছাবজেক্ট ৱাইজ আপোনালোকে গম পাব লাষ্ট ইয়েৰ। মানে CC 2024টো যিহেতু CC 2024টো 2025ত হৈছিলে, এইখন 2025ৰ কুৱেশ্যন পেপাৰ, ঠিক আছে। এইবাৰ 2025ৰ CC 2026ত অনুষ্ঠিত হ'বলৈ গৈ আছে। চ' বিফ'ৰ ষ্টাৰ্টিং আৱাৰ ভিডিঅ' মানে মেইন টপিকটোলৈ যোৱাৰ আগতে মই আপোনালোকক কৈ দিছোঁ কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে এই আছাম হোমগাৰ্ড ছাৰ্ভিচৰ কাৰণে 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। ইংলিছ GK এপ্টিটিউড আৰু আছামিছ। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচৰ বিভিন্ন ধৰণৰ পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্ট আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আৰু আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ কৰা হ'ব, ঠিক আছে। ষ্টাডি মেটেৰিয়েলছ পাই যাব 9706557851। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে। এতিয়া আমি ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। চ' ইয়াতে আমি যদি ছেকশ্যনেল ব্ৰেকডাউন কৰোঁ APSC CC 2024 জেনেৰেল ষ্টাডিজ 1খনৰ, তেতিয়াহ'লে আপোনালোকে চাব নাম্বাৰ অফ কুৱেশ্যনছ ছাবজেক্ট ৱাইজ কি আছিলে। ইণ্ডিয়া আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ পৰা টোটেল 14টা কুৱেশ্যনছ সোধা হৈছিলে সেইটো পৰীক্ষাত। আৰু কাৰেণ্ট এফেয়াৰ্ছ বেছড পেপাৰ্ছ আজিকালি আমি এইটো কাৰণে কওঁ কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আমি বহুত দেখোঁ। এনেকুৱা নহয় যে গোটেই পেপাৰখন কাৰেণ্ট এফেয়াৰ্ছ, কিন্তু আপোনালোকে এটলিষ্ট 20টা-25টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনৰ পৰা পাই যায়। গভৰ্ণমেণ্ট স্কিমছৰ কথা সোধে আৰু বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা সোধে, সৰু সুৰা যিকোনো টপিক সুধি দিয়ে। চ' সেইটো কাৰণে নিউজ পেপাৰ এনালাইচিছটো বহুত বেছি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে। এনেই আপোনালোকে ধৰক বাকী যোনখিনি মানে APSC বা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কাৰণে নিউজ পেপাৰ এনালাইচিছটো বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰত্যেকটো টপিকৰ ওপৰত আপোনালোকৰ ভাষ্ট নলেজ লাগিব আৰু যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আহে, চ' সেইটো কাৰণে আপোনালোকে অলপ প্ৰত্যেকটো টপিকৰ ওপৰতে ষ্টেপ বাই ষ্টেপ নলেজ থকাটো বেছি ইম্পৰ্টেণ্ট। ইন ডেপ্থ আপোনালোকে ষ্টাডি কৰিবলগীয়া হয়। বাকী যোনখিনি অন্য জেনেৰেলাইজ এক্সামছ আছে লাইক ADRE, আছাম পুলিচ, DSS DME, সেইবিলাকত ধৰক কাৰেণ্ট এফেয়াৰ্ছ বহুত কমেই আহে নহা নহয়, কাৰেণ্ট এফেয়াৰ্ছ আহে, কিন্তু ডাইৰেক্ট কুৱেশ্যন আহে, ঠিক আছে। অসম ভৈৰৱ এৱাৰ্ড 2025ত কোনে পালে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ডাইৰেক্ট। চ' এটা 4টা অপশ্যনৰ ভিতৰত এটা চিলেক্ট কৰিলে হৈ যায়। চ' সেইটো কাৰণে আপোনালোকে তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে জাষ্ট MCQs প্ৰেক্টিছ কৰিলে হ'ব। কিন্তু এই APSC বা তেনেকুৱা ধৰণৰ UPSC এনেকুৱা ধৰণৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কাৰণে বা APSCৰ অন্য যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ আছে তাৰ কাৰণে আপোনালোকে মোৰ মতে কাৰেণ্ট এফেয়াৰ্ছখিনি ইন ডেপ্থ পঢ়িবলগীয়া হয়, ঠিক আছে। আৰু বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউট বা কিবা বহুতবিলাকে এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কৰ্চো তেওঁলোকে লঞ্চ কৰে। চ' তেনেকুৱা ধৰণৰ আপোনালোকে ল'ব পাৰে যদি নিউজ পেপাৰ পঢ়াত অসুবিধা পায়। চ' তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। চ' ইয়াতে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ 14টা আহিছে, আছাম বেছ কাৰেণ্ট এফেয়াৰ্ছ 10টা আহিছে, ঠিক আছে। 10 কুৱেশ্যনছ আহিছিলে। চ' টোটেল 24টা কুৱেশ্যনছ ইয়াৰ পৰা আহিছে আৰু 24 কুৱেশ্যনছত পাৰ কুৱেশ্যন 2 মাৰ্কছে 48 মাৰ্কছ কাৰেণ্ট এফেয়াৰ্ছৰে আহিছে। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ মানে কেতিয়াবা ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে যদি আমি ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ কওঁ তেতিয়াহ'লে জিঅ' পলিটিক্সৰ ওপৰত কুৱেশ্যনছ আহে ইণ্টাৰনেশ্যনেল। আৰু ইণ্ডিয়া ইণ্টাৰনেশ্যনেল যদি কওঁ তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল ফ'ৰামত য'ত ইণ্ডিয়া জড়িত হৈ আছে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে। এতিয়া ৰিচেণ্টলি ভাৰতৰ প্ৰধানমন্ত্ৰী ইটালীলৈ গৈছিলে। ইটালীত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এটা সৰ্বোচ্চ পদক মেডেল দিছিলে প্ৰধানমন্ত্ৰীক। চ' সেইটো কি হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে, ঠিক আছে। কেইখন কাণ্ট্ৰি টুৰ কৰিছিলে ৰিচেণ্ট টুৰটোত, সেই তেনেকুৱা ধৰণৰ য'ত ভাৰত জড়িত হৈ থাকে ইণ্টাৰনেশ্যনেলি তেনেকুৱা ধৰণৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কয়। আৰু বাকী ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বেছিকলি আপোনালোকৰ জেনেৰেলি যোনখিনি জিঅ' পলিটিক্স ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ থাকিব সেইখিনি থাকিব, লাইক ইজৰাইল ইৰাণ ৱাৰ, ইজৰাইল USA ক্ৰাইচিছ, ঠিক আছে, ষ্ট্ৰেইট অফ হাৰ্মুজ, সেই তেনেকুৱা ধৰণৰ থাকিব, ঠিক আছে। আৰু ইণ্ডিয়ান পলিটিৰ ওপৰত 11টা কুৱেশ্যনছ আহিছিলে। ইণ্ডিয়ান
ইণ্ডিয়ান পলিটিটো অবভিয়াছলি থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যনছ 11টা আহে আৰু পলিটিটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট চিভিল ছাৰ্ভিচেছৰ কাৰণে চ' ইণ্ডিয়ান পলিটিৰ কুৱেশ্যনছ 11টা আহিছিলে আৰু আছাম পলিটিৰ কথা যদি কওঁ স্পেচিফিকেলি যিহেতু অসমৰ কুৱেশ্যন 33 to 35% আহে বুলি কয় চ' এৰাউণ্ড আপোনালোকে 33% কুৱেশ্যনছ অসমৰ পৰা এক্সপেক্ট কৰিব পাৰে মানে 30টাৰ পৰা 35টা কুৱেশ্যনছ অসম বেষ্ট আহে চ' ইয়াতে আছাম পলিটি ৰিলেটেড কুৱেশ্যন 2টা আহিছিলে ঠিক আছে আছাম কাৰেণ্ট এফেয়াৰ্ছ 10টা আহিছিলে চ' টোটেল অসম ৰিলেটেড কুৱেশ্যন 12টা ইয়াতে হ'ল ইণ্ডিয়া আৰু ৱৰ্ল্ড ইকনমিৰ ওপৰত 16টা কুৱেশ্যনছ আহিছিলে ইকনমি পৰ্চনটো APSCৰ মানে APSCৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে তেওঁলোকৰ এইটো ফেভৰেট পৰ্চন হয় ঠিক আছে ইকনমিক ছেকশ্যনটোৰ পৰাও বহুতবিলাক কুৱেশ্যনছ আহে ইণ্ডিয়া ৱৰ্ল্ড ইকনমি 16 ৱৰ্ল্ড ইকনমি মানে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছবিলাকৰ ওপৰত কুৱেশ্যনছ আহে কাৰেণ্ট এফেয়াৰ্ছ আৰু ইয়াতে ইণ্ডিয়া ৱৰ্ল্ড ইকনমি বুলি যদি কওঁ তেতিয়াহ'লে এটা দুটা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনছো আহি যাব পাৰে বাকী আছাম ইকনমিৰ কুৱেশ্যন টোটেল 3টা আহিছিলে অসমৰ ইকনমি ৰিলেটেড কুৱেশ্যনছ 3টা আহিছিলে অসমৰ ইণ্ডাষ্ট্ৰি অসমৰ যোনখিনি এগ্ৰিকালচাৰ সেইবিলাক ইকনমিতে পৰিব এগ্ৰ ইকনমি বুলি কোৱা হয় চ' আছাম ইকনমিৰ ওপৰত 3টা কুৱেশ্যনছ আহিছিলে ইণ্ডিয়া আৰু ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত 6টা কুৱেশ্যনছ আহিছিলে জিঅ'গ্ৰাফি বুলি ক'লে নট অনলি ইণ্ডিয়া ৱৰ্ল্ডৰ ওপৰতো আহে কুৱেশ্যন ঠিক আছে ৱৰ্ল্ড জিঅ'গ্ৰাফিটো ইম্পৰ্টেণ্ট চ' সেইটো কাৰণে ৱৰ্ল্ড এতিয়া ষ্ট্ৰেইট অফ হাৰ্মছটো ৱৰ্ল্ড জিঅ'গ্ৰাফিতে পৰিব ইণ্ডিয়াৰ ভিতৰতো নপৰে চ' তেনেকুৱা ধৰণৰ কথা ইণ্ডিয়া ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত 6টা কুৱেশ্যনছ আহিছিলে আছাম জিঅ'গ্ৰাফিৰ ওপৰত 5টা কুৱেশ্যনছ আহিছিলে অসমৰ জিঅ'গ্ৰাফিৰ ওপৰত 5টা কুৱেশ্যনছ আহিছিলে অসমৰ মানে ষ্টেটৰ ভিতৰৰ জিঅ'গ্ৰাফিৰ ওপৰত 5টা কুৱেশ্যনছ আহিছিলে ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত 11টা কুৱেশ্যনছ আহিছিলে ছায়েন্স এণ্ড টেকন'লজিৰ কুৱেশ্যনছো বহুত আহে ঠিক আছে APSCৰ এক্সামছবিলাকত নট অনলি CCE অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাকতো ছায়েন্স এণ্ড টেকন'লজিৰ কুৱেশ্যনছ তেওঁলোকে দিয়ে এইটো এটা ফেভৰেট ছেকশ্যন হয় ছায়েন্স এণ্ড টেকন'লজিৰ টোটেল 11টা কুৱেশ্যনছ আহিছিলে আৰু ছায়েন্স এণ্ড টেকন'লজিটো আপোনালোকে লুচেন্স বা কিবা কিবি পঢ়ি পেলাই কভাৰ কৰিব পৰা নাযায় তাত বিভিন্ন ধৰণৰ কুৱেশ্যনছ আহে চ' সেইটো কাৰণে এই ছায়েন্স এণ্ড টেকন'লজিৰ ছেকশ্যনটো আপোনালোকে যেতিয়া কাৰেণ্ট এফেয়াৰ্ছবিলাক থৰলি ইন ডেপথ পঢ়ি যাব তাতো কিছুমান ছায়েন্স এণ্ড টেকন'লজি ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ থাকে চ' সেইখিনিও ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ এটা পঢ়ে ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত সেই কাৰেণ্ট এফেয়াৰ্ছটোৰ বাহিৰেও যোনখিনি এডিশ্যনেল ডাটা থাকে তাতে চ' সেইখিনি পঢ়িলেও আপোনালোকে পাৰিব ঠিক আছে এইবিলাক বস্তু আপোনালোকে ধৰক কোনো এনেকুৱা ধৰণৰ কিতাপ পত্ৰত বিচাৰি নাপায় কিতাপবিলাকত ফিক্স কিছুমান লিমিটেড নলেজ থাকে চ' এই এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকৰ কাৰণে আপোনালোকে অকল লুচেন্স পঢ়িলেও নম্বৰ লুচেন্স বা কিবা তেনেকুৱা ধৰণৰ অন্য এক্সামছবিলাকৰ কাৰণে হৈ যায় গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ADRE আছাম পুলিচ বা কিবা কিবি কিন্তু এনেকুৱা ধৰণৰ এক্সামছৰ কাৰণে ছায়েন্স এণ্ড টেকন'লজিখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ পঢ়িব কাৰেণ্ট এফেয়াৰ্ছৰ পাছত কিছুমান এডিশ্যনেল ইনফৰমেশ্যনো থাকে যদিহে আপোনালোকে পঢ়ি চাই ভালকৈ তেতিয়া ছায়েন্স এণ্ড টেকন'লজি পাৰ্টটো ইয়াতে কভাৰ হৈ যায় কাৰণ ইয়াতে ছায়েন্স এণ্ড টেকন'লজি বুলি ক'লে ছায়েন্স বুলি ক'লে মানে ফিজিক্স ৰিলেটেড কুৱেশ্যনছ আহে কেমেষ্ট্ৰি আহে বায়'লজি আহে বটানী আহে ইক'লজি আৰু এনভাইৰনমেণ্টটো মই বেলেগকৈ ধৰিছোঁ বাৰু ইয়াত চ' তেনেকুৱা ধৰণৰ আৰু টেকন'লজি বুলি ক'লে মানে স্পেচৰ ওপৰত আহিব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক্স এতিয়াতো সেইবোৰ চলি আছে ঠিক আছে চাইবাৰ ছিকিউৰিটি চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান আহে যোনখিনি টেকন'লজি পাৰ্টত আহে বা কম্পিউটাৰ ৰিলেটেড কুৱেশ্যনছো কেতিয়াবা এটা দুটা সুধি দিয়ে ছায়েন্স এণ্ড টেকন'লজি টোটেল 11টা কুৱেশ্যনছ আহিছিলে ইক'লজি আৰু এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যনছ 3টা আহিছিলে ইক'লজি আৰু এনভাইৰনমেণ্ট মানে আমাৰ ফৰেষ্ট বেছ কুৱেশ্যনছ নেশ্যনেল পাৰ্কছ বা তেনেকুৱা ধৰণৰ কিবা কুৱেশ্যনছ ইক'লজি আৰু এনভাইৰনমেণ্ট ছেকশ্যনত কৰিছোঁ ৱেটলেণ্ড ঠিক আছে ৰিভাৰ্ছ অ'চেন্স সেইখিনি বস্তু ইক'লজি আৰু এনভাইৰনমেণ্টত ইয়াতে ধৰিছোঁ টোটেল 3টা কুৱেশ্যনছ আহিছিলে বাকী আছাম হিষ্ট্ৰী কিন্তু 12টা কুৱেশ্যনছ আহিছিলে আছাম হিষ্ট্ৰীটো ইম্পৰ্টেণ্ট অসমৰ হিষ্ট্ৰীৰ ওপৰত টোটেল 12টা কুৱেশ্যনছ আহিছিলে ঠিক আছে আৰু ইয়াতে যদি আমি এই পেপাৰখন চাওঁ তেতিয়াহ'লে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত এটাও কুৱেশ্যন অহা নাই এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মেডিয়েবল ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এই 3টা ছেকশ্যনৰ পৰা এটাও কুৱেশ্যনছ যোৱাবাৰ নুসুধিলে কিন্তু এইবাৰ এনেকুৱা নহয় যে হিষ্ট্ৰীটো নপঢ়াকৈ যাব হিষ্ট্ৰীটো পঢ়িব কুৱেশ্যনছ আহি যাব পাৰে যোৱাবাৰ নাহিলে বুলি এইবাৰ যে নাহিব তেনেকুৱা নাই APSCয়ে কোনো নিৰ্দিষ্ট ট্ৰেণ্ড ফ'ল' নকৰে মই কৈছোঁৱে APSC আনপ্ৰেডিক্টেবল হয় আপোনালোকে APSCক টেকেন ফৰ গ্ৰাণ্টেড হিচাপে ল'ব নোৱাৰে চ' সেইটো কাৰণে আপোনালোকে পঢ়ি যোৱাটো ভাল হ'ব এনেকুৱা নহয় যে আপোনালোকে স্কিপ কৰিব পাৰিব এইটো জাষ্ট আপোনালোকৰ এটা বেছিক আইডিয়া দিছোঁ কোনটো ছেকশ্যনৰ পৰা কি আহিছে ইয়াৰ পৰা অকণমান আপোনালোকে আইডিয়া ল'ব পাৰে যে কোনটো ছেকশ্যন বেছি ফেভৰেট এতিয়া ধৰক আছাম হিষ্ট্ৰীটো ফেভৰেট ছায়েন্স এণ্ড টেকন'লজিটো ফেভৰেট আৰু ইয়াতে যদি চাওঁ ইকনমি ৱৰ্ল্ড আৰু ইণ্ডিয়া ইকনমিটো ফেভৰেট ইণ্ডিয়ান পলিটিটো ফেভৰেট কাৰেণ্ট এফেয়াৰ্ছটো ফেভৰেট বাকীকেইটা ছেকশ্যন অলপ কম কুৱেশ্যনছ আহিছিলে কিন্তু এইকেইটা ছেকশ্যন আপোনালোকে অলপ বেছিকৈ কাৰোবাৰ যদি টাইম কম থাকে তেতিয়াহ'লে এইকেইটা ছেকশ্যনত বেছিকৈ ফ'কাছ কৰিব ঠিক আছে আছাম হিষ্ট্ৰীৰ পৰা টোটেল 12টা কুৱেশ্যনছ আহিছিলে বুকছ এণ্ড অথৰ্ছ ইণ্ডিয়ান বুকছ এণ্ড অথৰ্ছৰ পৰা 2টা কুৱেশ্যন আহিছিলে অসমৰ বুকছ আৰু অথৰ্ছৰ পৰা 2টা কুৱেশ্যনছ আহিছিলে অসমৰ বুকছ এণ্ড অথৰ্ছটো বেছিকৈ প্ৰেজেণ্টৰ কথা নাহে কাৰেণ্ট এফেয়াৰ্ছটো আছাম কাৰেণ্ট এফেয়াৰ্ছতে সোমাই যাব যদি কাৰেণ্ট কিবা কিতাপৰ কথা সোধে কিন্তু এনেই পুৰণা অন্য যোনখিনি ৰাইটাৰ্ছ আছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে বাকী অন্য যোনখিনি আছে চ' তেওঁলোকৰ কি বুলি কয় কিতাপ পত্ৰৰ বিষয়ে আহে কুৱেশ্যনছ চ' সেইটো কাৰণে বুকছ এণ্ড অথৰ্ছত ইয়াতে 2টা কুৱেশ্যনছ দুটা ইয়াতে ইনক্লুড কৰা হৈছে আছাম এণ্ড ইণ্ডিয়া বোথ পিপুলছ ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ পৰা 3টা কুৱেশ্যনছ আহিছে পিপুলছ ছ'চাইটি আৰ্ট এণ্ড কালচাৰ তাৰ ওপৰত 3টা কুৱেশ্যনছ আহিছিলে এইটো ইণ্ডিয়ান ছেকশ্যনৰ কথা কৈ আছোঁ বাছ ইমানেই আছিলে ঠিক আছে এতিয়া যদি আমি অসমৰ ওপৰত কুৱেশ্যন চাওঁ বুকছ এণ্ড অথৰ্ছৰ পৰা 2টা
আসাম হিষ্ট্ৰীৰ পৰা 12টা টোটেল 14টা হ'ল আসাম জিঅ'গ্ৰাফীৰ পৰা 5টা টোটেল 19টা হ'ল আসাম ইকনমিৰ পৰা 3টা টোটেল 22টা হ'ল আসাম পলিটিৰ পৰা 2টা টোটেল 24টা হ'ল আসাম কাৰেণ্ট এফেয়াৰ্ছৰ পৰা 10টা টোটেল 34টা হ'ল ঠিক আছে টোটেল 34টা কুৱেশ্যনছ আছিল চ' APSC কৈছিলে 33 to 35% কুৱেশ্যনছ আহে বুলি চ' ইয়াতে 34টা কুৱেশ্যনছ ডাইৰেক্টলি আসাম বেছ ছেকশ্যনটোৰ পৰা তেওঁলোকে উঠাইছে ঠিক আছে বাকী ইণ্ডিয়ান কি বুলি কয় ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন এটাও অহা নাছিলে লাষ্ট টাইম এইবাৰ কিন্তু এনেকুৱা নহয় যে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন নাহিব ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যনো আপোনালোকে এক্সপেক্ট কৰিব পাৰে চ' সেইকাৰণে পঢ়ি যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ বেছ পেপাৰ এইবাৰ মোৰ মতে কাৰেণ্ট এফেয়াৰ্ছত অকণমান বেছিকৈ ফ'কাছ কৰিব এওঁলোকে কাৰেণ্ট এফেয়াৰ্ছ আহিলেও কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে ৰিলেটেড কিছুমান বস্তু চাই যাব চ' ডেট আপোনালোকে যোনটো ষ্টেটিক পৰ্চন থাকে কাৰেণ্ট এফেয়াৰ্ছৰ লগত সেই ৰিলেটেড ষ্টেটিক পৰ্চনটো ইম্পৰ্টেণ্ট হয় নিউজ পেপাৰ এনালাইচিছ কৰিব আৰু ইয়াতে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন দিবৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক অলপ থ'ৰলি পঢ়িব লাগিব মই কৈছোঁৱে কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িলে বাকীকেইটা ছেকশ্যনো কভাৰ হৈ যায় এতিয়া পলিটিৰ ওপৰত যদি কিবা পলিটিকেল কাৰেণ্ট এফেয়াৰ্ছ যদি কিবা এটা পঢ়ে তেতিয়া সেই পলিটিকেল কাৰেণ্ট এফেয়াৰ্ছটোৰ ভিতৰতে আকৌ ইণ্ডিয়ান পলিটিৰ কিছুমান আৰ্টিকেলছ বা কিবা কিবিও পাই যাব চ' সেইখিনিৰ পৰা আপোনালোকৰ এটা এক্সট্ৰা এডিশ্যনেল নলেজ এটা আহি যায় আৰু পৰীক্ষাত সেইবিলাক বস্তু এপ্লাই কৰিব পাৰে ঠিক আছে আৰু নট অনলি প্ৰিলিমছ মেইনছতো সেইখিনি গৈ এপ্লাই কৰিব পাৰিবগৈ মেইনছত যিমান পাৰে এক্সাম্পল বা কিবা কিবি দি পেলাই লিখিলে মানে আপোনালোকৰ মাৰ্কছ কি বুলি কয় উঠা চান্সেছ বেছি থাকে এনেই জাষ্ট জেনেৰেলাইজ স্কুল কলেজৰ নিচিনাকৈ লিখি আহিলে মানে ক্লাছত যি পঢ়ায় সেইটো লিখি আহিলে মানে তেনেকৈ ইয়াত মাৰ্কছ নিদিয়ে ইয়াত অলপ মাৰ্কিং ছিষ্টেমটো অলপ বেলেগ ঠিক আছে চ' আপোনালোকে মই ইমানেই কৈছোঁ যে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে কলেজ হওক স্কুল হয় ইউনিভাৰ্চিটিৰ হওক তেনেকুৱা ধৰণৰকৈ এনচাৰ্ছবিলাক লিখিলে নহ'ব ইভেন ইউনিভাৰ্চিটিৰ কথাও ক'ম ইউনিভাৰ্চিটিটো ধৰক ক্লাছত প্ৰফেচাৰে যোনকেইটা পঢ়ুৱাই দিয়ে যদি আপোনালোকে ইউনিভাৰ্চিটিৰ প্ৰপাৰ কেম্পাছত কৰি আছে চ' সেইকেইটা কুৱেশ্যনো কমন আহিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা কাৰণ ইউনিভাৰ্চিটিখনে নিজে কুৱেশ্যন পেপাৰ কাটে কিন্তু ইয়াতে তেনেকুৱা নহয় ইয়াতে ইমান ইজিলি ল'লে নহ'ব কাৰণ ইয়াতে কম্পিটিটিভ এক্সাম হয় আপোনালোকৰ এনচাৰটো যোনটো বেষ্ট পচিবল এনচাৰ লিখিব সেইটোতে মাৰ্কছ বেছিকৈ পাব বাকীবিলাক চব আপোনালোকৰ কম্পিটিটৰ এনেকুৱা নহয় যে আপোনালোকৰ কোনোবা এজন ফ্ৰেণ্ডে চাকৰি পালে মানে আপুনি নাপাব আপুনি পালে মানে আপোনাৰ লগৰজনে নাপাব এনেকুৱা ধৰণৰ গোটেইবিলাকে কম্পিটিটৰ এনেকুৱা নহয় যে চব পাৰ্টনাৰ একেলগে প্ৰিপেৰেশ্যন একেলগে কৰিছে কিন্তু কম্পিটিশ্যন আপোনাৰ কাষৰজনৰ লগত বা আপুনি যোনজনৰ লগত প্ৰিপেৰেশ্যন কৰিছে তেওঁ আপোনালোকৰ কম্পিটিটৰ হ'ব ইয়াতে কাৰণ তেওঁ পালে মানে চাকৰি আপুনি নাপাব আপুনি পালে মানে তেওঁ নাপাব তেনেকুৱা এতিয়া হাজবেণ্ড ৱাইফে যদি প্ৰিপেৰেশ্যন কৰে ঠিক আছে তথাপিতো হাজবেণ্ড ৱাইফৰ মাজতো কম্পিটিশ্যন হ'ব কাৰণ এটা পষ্টৰ এগেইনষ্টে দুজনে কম্পিট কৰিব এনেকুৱা কেতিয়াবা দুজনে পাই যায় ন' প্ৰব্লেম বাৰু তথাপিতো কম্পিটিশ্যন থাকে ন বস্তুটো তেনেকুৱা কেতিয়াবা এজনে পায় এজনে নাপায় চ' চাব গ'লে তাতো কম্পিটিশ্যন ইয়াতে সোমাই আছে চ' সেইটো কাৰণে এনেকুৱা ধৰণকৈ প্ৰিপেৰেশ্যন কৰিব আই হোপ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ অলপ হেল্পফুল হ'ল যিমান পাৰোঁ উলিয়াবলৈ চেষ্টা কৰিলোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰখন চাই পেলাই নেক্সট ভিডিঅ'টোত মই ছেকশ্যনেল ব্ৰেকডাউন কৰিম জেনেৰেল ষ্টাডিজ 2ৰ ওপৰত কেনেকুৱা ধৰণৰ কোনটো ছেকশ্যন কিছুমানে কৈ আছে যে জেনেৰেল ষ্টাডিজ 2ৰ কিছুমান ছেকশ্যন তেওঁলোকে টান পায় এপ্টিটিউড ৰিজনিং বা এনালিটিকেল এবিলিটি চ' সেইখিনি অকণমান মই চাই দিম নেক্সট ভিডিঅ'টোত জেনেৰেল ষ্টাডিজ 2খনৰ কুৱেশ্যন পেপাৰখনৰ ছেকশ্যনেল ব্ৰেকডাউন কৰি দেখুৱাম নাম্বাৰ অফ কুৱেশ্যনছ ছাবজেক্ট ৱাইজ বা ছেকশ্যন ৱাইজ কিমান আহিছিলে তেতিয়া আপোনালোকে এটা বেছিক আইডিয়া পাব আৰু সেইখনত অকণমান প্ৰেডিক্ট কৰিবলৈ ভাল কোনটো ছেকশ্যন বেছিকৈ ফ'কাছ কৰি মানে আপোনালোকে যোনটো কোৱালিফাইং মাৰ্কছ 33% সেইটো উঠাব পাৰে মানে মিনিমাম 66 মাৰ্কছ পাব লাগে আউট অফ 200 আৰু তাতে পাৰ কুৱেশ্যন 2.5 মাৰ্কছকৈ থাকে টোটেল 80টা কুৱেশ্যনছ থাকে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে আপোনালোকে মই নেক্সট ভিডিঅ'টোত জেনেৰেল ষ্টাডিজ 2ৰ ওপৰত আপোনালোকক জনাই দিম বাকী ইমানেই আছিলে আৰু লগতে আপোনালোকক মই ক'লোৱে বাকী যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে তেতিয়াহ'লে ষ্টাডি মেটেৰিয়েলছবিলাক ল'ব পাৰে আপোনালোকৰ যদি আগতে কিবা ষ্টাডি মেটেৰিয়েলছ থাকে মোক জনাই দিব আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনে কৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগে ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছত ছেটছ এভেইলেবল আছে ইয়াতে APSC আৰু অন্যান্য কম্পিটিটিভ এক্সামছবিলাকৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ 125 ৰুপিছত PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ চাগে পৰীক্ষাটো APSCৰ CCৰ পৰীক্ষাৰ দিনাখনে স্কেডুল কৰা হৈছে ঠিক আছে CC পৰীক্ষাৰ দিনাখনে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক 300 ৰুপিছৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজ
ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোৰ্চবিলাক ল'লে কাৰেণ্ট এফেয়াৰ্ছ মোৰ পৰা লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই আপোনালোকৰ নিশ্চয় ডাউটছ আৰু কমেণ্টছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম